শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ৰঙাপাৰা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ৰঙাপাৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা। উক্ত সভাত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে ছাত্ৰী নিবাসৰ ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰি ৰঙাপাৰা মহাবিদ্যালয় এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মহাবিদ্যালয় বুলি দোহাৰে অনুষ্ঠানত। এই অনুষ্ঠানত ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও শিক্ষা বিষয়া উপস্থিত থাকে। ৪৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনত আজি উপস্থিত হওঁ। এই মহাবিদ্যালয়খনে খুব কম সময়ৰ ভিতৰত তেওঁলোকে এখন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে। মহাবিদ্যালয়ৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ। দ্বিতীয় এটা ডাঙৰ সফলতা মহাবিদ্যালয়খনে লাভ কৰিছে, সেইটো হ'ল যে এতিয়া NEP মতে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ কাৰণে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা তেওঁলোকে স্বীকৃতি লাভ কৰিছে। NCTৰ অধীনত এতিয়া এই BEd কোৰ্চত বা যিটো ইণ্টিগ্ৰেটেড BEd কোৰ্চ, ইয়াৰ কাৰণে অল ইণ্ডিয়া পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিহে, যেনেকৈ মেডিকেলত এডমিশ্যন ল'বলৈ NEET পাছ কৰিব লাগে, ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'বলৈ JEE পাছ কৰিব লাগে, ঠিক তেনেকৈ NTAৰ দ্বাৰা অনুষ্ঠিত হোৱা এটা কমন এণ্ট্ৰেন্স টেষ্ট, সেইটো পাছ কৰিলেহে এই BEd ইণ্টিগ্ৰেটেড BEdত পঢ়াৰ সুবিধা লাভ কৰে। ৰঙাপাৰা মহাবিদ্যালয়ে সেই অৰ্হতা অৰ্জন কৰিছে আৰু এইবাৰ ক্ৰমে তেওঁলোকৰ এডমিশ্যন হৈ গৈছে। আনন্দৰ কথা যে বহিৰাজ্যৰ পৰা উৰিষ্যা, বিহাৰ আদি ৰাজ্যৰ পৰাও ছাত্ৰ ছাত্ৰী আহি ইয়াত এডমিশ্যন লৈছে। মই ছাত্ৰ ছাত্ৰী আমাৰ যুৱ প্ৰজন্মৰ মাজত এটা সজাগতাৰ আহ্বান জনাওঁ যে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমটো জেনেৰেল গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমতকৈ বেছি সুবিধাজনক। আৰু জেনেৰেল গ্ৰেজুৱেশ্যন BA, BSc সিও 4 বছৰীয়া, ইণ্টিগ্ৰেটেড কোৰ্চটোও 4 বছৰীয়া, কিন্তু ইয়াত 2টা ডিগ্ৰী একেলগে লাভ কৰে। 2টা মেজৰ পঢ়িব লাগে, কিন্তু 2টা ডিগ্ৰী তেওঁলোকে একেলগে লাভ কৰে। আৰু এইটো যে শিক্ষক হ'বই লাগিব তেনেকুৱা কোনো কথা নাই। ITEP পাছ কৰি এই BA, BEd পাছ কৰি বেলেগ প্ৰতিযোগিতামূলক পৰীক্ষাতো ছাত্ৰ ছাত্ৰীসকল যাব পাৰে। যথেষ্ট মাটি আছে ৰাঙাপাৰা মহাবিদ্যালয়ৰ, এটা ডাঙৰ বিশাল মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যন ৰঙাপাৰা মহাবিদ্যালয় হ'ব বুলি মই আশা ৰাখিছোঁ। স্যাৰ, আজি আপুনি এটাতো তেওঁলোকে ITEP যিহেতু পাইছে এই কোৰ্চটোৰ কাৰণে এটা পৃথক প্ৰশাসনিক আৰু একাডেমিক ব্লক এটাৰ প্ৰয়োজন হ'ব, যিটো আমি অসম চৰকাৰে দিয়াৰ কাৰণে চেষ্টা কৰিম। মহাবিদ্যালয়খন য'ত আছে চাৰিওফালে বাগান, অলপ দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আহে। মই নিজে আহি দেখিছোঁ যে ইয়াত আৰু হোষ্টেলৰ প্ৰয়োজনীয়তা আছে, গতিকে হোষ্টেলো প্ৰদান কৰাৰ কাৰণে মই মন্ত্ৰী হিচাপে মহাবিদ্যালয়খনৰ কাৰণে মাত মাতিম। টিউটৰসকলে ভুৱা চাৰ্টিফিকেট দি শিক্ষক নিযুক্তি লাভ কৰিছে। বৰপেটাত জাহাংগীৰ আলম বুলি এজনক আটক কৰিছে, কি ক'ব? অসমত এনেকুৱা ঢেৰ কাৰখানা আছিল, চাৰ্টিফিকেট বনোৱা, মাৰ্কশ্বিট বনোৱা কাৰখানা। আমি কাৰখানাবিলাক এটা এটাকে বন্ধ কৰি আহিছোঁ। সিদিনাও কাহিলীপাৰাত এটা ফেক্টৰী ধৰা পৰিছে। এজন জ্যোতিষী তেওঁ হাতো চাই আৰু ভুৱা চাৰ্টিফিকেটো বনায়, আৰু কোনো হাৰি নাযায়। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো সেইকাৰণেই দীঘলীয়া হৈছে, আৰু ইতিমধ্যে CID কেছ দিয়া হৈছে। টেকন' গ্ল'বেল ইউনিভাৰ্চিটি বুলি বাহিৰৰ এখন ভুৱা ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট প্ৰদৰ্শন কৰি চাকৰি ল'বলৈ অপচেষ্টা কৰিছে। কেছটো আমি CIDলৈ এতিয়া হস্তান্তৰ কৰিম।